আজিৰ প্ৰশ্নটো হ'ল Suma is 2 is as old as her brother. Sumar বয়স তেওঁৰ ভাগত কৰি 2 গুণ। In 6 year time, the summa of their age will be 39. 6 বছৰ পিছত তেওঁ সুমা আৰু তেওঁৰ ভাইৰ দুজনৰ বয়স মিলি 39 বছৰ হ'ব। What is her age now? বৰ্তমান সুমাৰ বয়স কিমান? ইয়াৰ কথাটো কৈছে কি সুমাৰ বয়স তেওঁৰ ভাগত কৰি 2 গুণ আৰু 6 বছৰ পিছত সুমা আৰু তেওঁৰ ভাগৰ দুজনৰে বয়স মিলি 39 বছৰ। বৰ্তমান সুমাৰ বয়স কিমান? মানে আমাক সুমাৰ বৰ্তমান বয়সটো উলিয়াবলৈ দিছে। আমি ধৰি ললো সুমা, এইটো হ'ল সুমা আৰু তেওঁৰ ভাই। ভাগৰ নামটো আমাক মেনশ্যন কৰা নাই, হ'লেও কথা নাই, আমি বয়সটো উলিয়াব পাৰিম। সুমাৰ বয়স কি আছিল? 2 গুণ ভাগৰ কৰি। ভাগৰ যদি বয়স 1 হয় সুমাৰ বয়স হ'ব 2, মানে 1 2 গুণ 2। এতিয়া কথাটো হ'ল কি ভাগৰ 2 গুণ হৈছে সুমা। এতিয়া আমি ধৰি লম সুমা 2x। xটোৰ বিষয়ে বেছি গুৰুত্ব দিব লগা কথা বিশেষ এটা নাই, এইটো মানে এনে দিয়া হয় বুলি ধৰি লওক। 2x plus x, x মানে হৈছে 5, x মানে হৈছে 5। তাৰ পিছত আমাক 6 বছৰ পিছৰ কথা কৈছে। 6 বছৰ যদি পিছত মানে 6 বছৰ যদি আমি যদি আগুৱাই যদি যাওঁ গলে চাই লওক দুজনৰে বয়স 6 বছৰ বাঢ়িব, দুজনৰে বয়স 6 বছৰ আগুৱাই যাব। দুজনৰ বয়স যদি 6 বছৰ প্লাস 6 বছৰ আগুৱাই যায় তেনেহলে আমাৰ টোটেল হ'ব কিমান? 12। কাৰণ এজনৰ বয়স অকল বাঢ়ি নাযায়, যেতিয়া বয়সটো আগুৱাই যাব দুজনৰে বয়স বাঢ়ি যাব। মানে 6 plus 6 = 12। এইখিনি আমাৰ প্ৰথমখিনি লিখা হ'ল। আৰু ইয়াৰ যোগফলৰ কথা কিমান কৈছিল আমাক? ইয়াৰ যোগফলৰ কথা কৈছিল আমাক 39, 39। এতিয়া আমি এইখিনি সলভ কৰিলে সুমাৰ বয়সটো আমি নাপাওঁ, আমি ভাগৰ বয়সহে পাম, কাৰণ আমাৰ এক্সটোহে অকল ওলাব লাষ্টত, ভাগৰ বয়স ওলাব। ঠিক আছে, আমি কৰোঁ আগুৱাও কি ওলাই চাওঁ। চাওক 2x plus x = 3x প্লাস 12টো ইয়াৰ পৰা ইয়াত আহি যাব 12 এজ ইট ইজ থাকিব। 39 টো 39 হৈ থাকিব। এতিয়া কথাটো হ'ল কি নেক্সট স্টেপ হ'ল যিবিলাক আখৰৰ লগত x থাকে বা যিকোনো আখৰ যিবিলাক সংখ্যাৰ লগত আখৰ থাকে বা যিকোনো x হওক y হওক এইবিলাক ব্যৱহাৰ কৰা হয়। এতিয়া আমি সেইবিলাকক সোঁফালে বাওঁফালে কথা নাই, সোঁফালে বাইফালে যিকোনো ফালে ৰাখিলে হ'ল, খালি যিফালে ৰাখে গোটেইবিলাক সেইফালে ৰাখিব লাগিব। আমি ইয়াক ৰাখিম বাওঁফালে। এটা কথাটো হ'ল কি 3x বাওঁফালে থাকি গ'ল, 12টো আমি এইটো সাইডৰ পৰা আমি এইটো সাইডে নিব লাগিব। তাৰ আগতে 39টো 39ৰ জায়গাত ধুনীয়াকৈ লিখি দিলোঁ। এইখিনিলৈকে বুজি পাই আছে? ভালদৰে চাওক, এটা কথা কওক, ভালদৰে চাওক। অলপ সময় লাগিব, কিন্তু আপোনালোকে অলপ সময় লাগিব, কিবা বস্তু শিকিলে অলপ সময় লাগে, এনেই নহয়। যি কি নহওক 12টো ইয়াতে প্লাস আছে, আমি সমান চিহ্নৰ ইপাৰে নিলে এই প্লাসটো মাইনাস হৈ যায়, মানে 39 minus 12। আৰু দুটা স্টেপ, অকল দুটা স্টেপত ইয়াৰ এনসার ওলাই যাব, দুটা স্টেপ।
এতিয়া হল কি 3x to 3x হৈ থাকিব 39 ৰ পৰা 12 বিয়োগ কৰিলে কিমান হ'ব 9 পৰা 2 গেলে 7 3 পৰা 1 গেলে 2 হল এখানেলৈকে বুজি পালে 3 9 গুণ 27 x = 9 এতিয়া আমি অপচনৰ ফালে এবাৰ চাই লওঁ a হল b 18 c 20 d 22 এতিয়া কথাটো হল কি মই আপোনালোকক প্ৰথমতে কৈছিলো ইয়াত ব্ৰাদাৰৰ s টো হলাব কাৰণ x = 9 মানে এইটো ব্ৰাদাৰৰ s এটো সুমাৰ s নহয় যদি ব্ৰাদাৰৰ s ত কৰি যদি সুমা যদি 2 গুণ আছিল 2 গুণ যদি আছিল তেল s টো তেনে হলে মা 9 পূৰণ 2 9 লগত আমি 2 দি পূৰণ কৰিব লাগিব এর উত্তৰ হ'ব কিমান 18 মানে ইয়াৰ কারেক্ট आंसर টো হল 18 অপশন নাম্বার বি কারেক্ট आंसर